Hello, Momo, Mighty Bonti Okol, Hokoloke, Osmia Digital YouTube channel, Swagatam Janasu. Ami Jeto class in mathematics or chapter 2, Onohiloni 2.1 to Alosona Koreasilo. Our video, question number 3, 1 opera, 7 number question like Korilo, as Ami 8 number question for a Korim. Ahason Azami video to Aram Hokoro. Amar 8 number question to Kiase 0.25 into 5x minus 4 equal to 0.05 into 10x minus 5. It is so I make it a key korim pothom puron korilum. When it is 0.25 to 5x puron korim to take 1.25x arrow minus asole arrow sari logot jodi I mean 0.25 to puron kor to take 1. Equal to 0.05 to 10x logot puron korim kiman hobo 0.5x minus aru 0.05 to 5 logot puron korim tite kiman hobo 0.25 eti ami jegida solok ase solok kita ami ek phale লৈ যাম aru jekida dhurbok ase dhurbok kita ek phale লৈ যাম arrange korilom buji paisa na etia minus 1.25x asile aru 0. asile etia 0.5x to ami left side লৈ নিম ঠিক যেহেতু ইয়াত প্লাস হৈ আছিল left side আহিলে কি হ'ব minus 0.5x equal to minus 0.25 plus এটো যেহেতু minus 1 আছিল right side কি গলগে কি হৈ গলগে plus 1 হয়নে এতিয়া সোয়া minus 0.25 plus 1 আছে এতিয়া আমি 1 ওপৰা যদি আমি 0.25 মাইনাস কৰো তেতিয়া কিমান হ'ব 0.75 আৰু যেতিয়া 1.25 বৰপৰা যদি আমি 0.5 মাইনাস কৰো তেতিয়া কিমান হ'ব 0.75 এতিয়া যেহেতু এটো ইয়াত পূৰণ হৈ আছিল এটো সাইডে গলগে কি হৈ যাব হৰণ 0.75 divided by 0.75 হয় না এতিয়া 0 এতিয়া আমি হৰণ কৰিলে কিমান হৈ যাব দুইটাকে কাটি দিলে মানে কি হৈ যাব 1 এটাকে আমি x ইকুৱেল টু কিমান পালো 1 এতিয়া আমি যেহেতু ইয়াৰ শুদ্ধতা পৰীক্ষা কৰিব লাগে এতিয়া লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড ইকুৱেল হয় না নহয় তাক চেক কৰি চাম this was 0.25 into 5x minus 4 asile এতিয়া সো আমি x ৰ মানটো কিমান পালো 1 0.25 into 5 into 1 minus 4 it is 0.25 into 5 pass again pass minus 4 it is was 0.25 into 5 opera 4 gole kiman hobo 1 aru etu pon gole kiman ho jabo 0.25 আশা কৰো হবলে লেফট হ্যান্ড সাইড তো বুজি পালা এটা আমি রাইট হ্যান্ড সাইড তো চাও হা রাইট হ্যান্ড সাইড তো কিমান দিয়া আছে 0.05 into 10x minus 5 আছে হয়নে এটা সো 0.05 আছে 10 into x ৰ মানটো কিমান আছিল 1 গটিকে 10 into 1 minus 5 এটা সো 0.05 into 10 into 10 ৰ লগত যদি 1 পূৰণ কৰো কিমান হ'ব 10 এ হ'ব minus 5 আছিল 0.05 into কিমান হৈ যাব 10 ৰ পৰা 5 minus কৰিলে কিমান হ'ব 5 গটিকে 5 আহিলে আমি 0.05 ৰ 5 মাল্টিপ্লাই কৰিলো কিমান পালো 0.25 এই কোৱেশ্চনটো বুজি পালা এতিয়া যেহেতু লেফট হ্যান্ড সাইড ইকুৱেল টু কি আছে ৰাইট হ্যান্ড সাইড গটিকে x ইকুৱেল টু 1 পদত্ব সমীকৰণটো কি হ'ব সমাধান হ'ব এতিয়া আমি পুৰা হাসন 9 নম্বৰটো কিমান দিয়া আছে 0.5y plus 5y by 6 equal to 21 plus 0.75y এতিয়া হাসন আমি এটো কৰি চাও এতিয়া সোয়া 0.5y আছে 0.5 তো আমি কিমান লিখিব পাৰো 5 by 10 হয়নে plus 5y by 6 equal to কিমান আহিলে 21 plus 0.75 আসলে দুটা সংখ্যা আগত কি আছে পয়েন্ট আছে গটিকে কিমান হ'ব 100 কিমান আছে 0.5 আছে এটা সংখ্যা আগত কি আছে পয়েন্ট আছে গটিকে ইয়াত কিমান হৈ গল 10 এতিয়া সোয়া 5 এ 10 ক কাটিলো কিবা গল দুবাৰ গল এতিয়া ইয়াত কিমান পালো 75 by 100 এতিয়া এই দুইটাকে 15 কাটিব পাৰো ও সৰি এই দুইটাকে আমি 25 এ কাটিব পাৰো 75 ক 3 এ কিবা যাব 25 বাৰ আৰু 100 ক 4 এ কিবা যাব 25 বাৰ বুজি পালা না ইয়ালকে এতিয়া সোয়া ওপৰত কিমান থাকিলে y by 2 plus 5y by 6 equal to 21 plus ওপৰত কিমান থাকিলে 3y by 4
এতিয়া আমি কি কৰিম যিকিটা চলক আছে চলক থকা সংখ্যা কিটা আমি একফালে লৈ যাম বুজি পাছানে এতিয়া চোৱা y by 2 plus 5y by 6 এটো যেটো চলক আছিল 3y by 4 এটো কি হতছিলে প্লাসত আছিল যেহেতু রাইট সাইড বা লেফট সাইড আহিব গটে কি হ'ব -3y by 4 ইকুয়াল টু কিমান হ'ব 21 আছে হয়না এতিয়া আমি 2 6 আৰু 4 কি লব লাগিব লখাগু লম আৰু লখাগু কিমান হ'ব হিহঁতৰ 12 এটা 2 এ 12 ক যদি হৰণ কৰো কিবা যাব সবাৰ 6y plus 6 এ 12 কিবা যাব দুবাৰ আৰু 5 দুগুণ 10y 10y হৈ গল ইটো মাইনাস এটা 4 এ 12 কিবা যাব 3 বাৰ আৰু 3 3 গুণ কিমান হ'ব 9 9y ইকুয়াল কিমান হ'ব 21 এতিয়া চোৱা এটো আমি 6y plus 10y যদি যোগ কৰো কিমান হ'ব 16y minus 9y বাই তলত কিমান আছে 12 ইকুয়াল টু কিমান হ'ব 21 এটো 16y এৰ পৰা যদি 9 মাইনাস কৰো তেতিয়া কিমান হ'ব 7y বাই 12 ইকুয়াল টু 21 হয়নে এটো চোৱা 7y ইকুয়াল টু যেহেতু এটো এতিয়া আমি এটো বজ্ৰপূৰণ কৰিম বজ্ৰপূৰণ কৰিলে কিমান হ'ব 7y ইকুয়াল টু 21 পূৰণ কিমান হ'ব 12 এতিয়া চোৱা যেহেতু 7 টু 8 কি হৈছিল পূৰণ আৰু ৰাইট সাইডে গলে মানে কি হৈ যাব হৰণ হৈ যাব গটিকে 21 into 12 কি হে হৰণ কৰিব লাগিব 7 ৰে কিমান হৈ যাব 21 into 12 আছিল যেহেতু এটো 7 টু কি হৈছিল হৰণ হৈছিল যেহেতু 7 টু লেফট সাইডে কি হৈছিল পূৰণ হৈছিল ৰাইট সাইডে গলে কি হৈ গল হৰণ এটা 7 এ আমি 21 কাটিব পাৰো কেবা গল 3 বাৰ 7 3 গুণ 21 আৰু 3 বাৰ কিমান হৈ গল 36 আশা কৰো সকলোৱে ইমান লাগে বুজি পালা এতিয়া আমি লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড কি কৰিব লাগে প্ৰুফ কৰি দেখুৱাব লাগে আসন আমি এটা কৰি দেখুৱাও লেফট হ্যান্ড সাইডত কিমান আছিল 0.5y plus 5y by 6 আছিল 0.5 into y মান কিমান পালো 36 plus 5 into y মান কিমান পালো into 36 by কিমান হ'ব 6 এটা আমি 6 এর 36 এর হরণ কৰিলে কিমান হ'ব সবাৰ যাব মানে 36 এর কেবাৰ সবাৰ এটা সোৱা 0.5 into 36 পন কৰিলে কিমান হ'ব 18 plus 6 5 গুণ কিমান হৈ গল 30 এটা যোগ কৰিলে কিমান হ'ব 48 এটাকে আমি লেফট হ্যান্ড সাইডত কিমান পালো 48 আৰু এটা ৰাইট হ্যান্ড সাইডত চোৱাচোন তোমালোকে 21 plus 0.75 y আসলে 21 plus 0.75 into y মান তো কিমান পাছিলো 36 into কিমান হৈ গল 36 এটা 21 plus আৰু 0.75 into 36 কোণ কৰিলে কিমান হ'ব 27 এতিয়া 21 plus 27 যদি যোগ কৰো কিমান হৈ গল 48 এটাকে লেফট হ্যান্ড সাইড ইকুয়াল টু কি পাছো আমি রাইট হ্যান্ড সাইড এটাকে y ইকুয়াল টু 36 পদত্ব সমীকৰণটো কি হ'ব সমাধান এতিয়া আমি 10 নম্বৰ কোৱেশ্চনটো কৰো হাসন কিমান দি আছে 10 নম্বৰ কোৱেশ্চনটো 10x + 7 by 4x equal to কিমান দি আছে 2 আমি প্ৰথমে এটো কি কৰিম বজ্ৰপূৰণ কৰিম 2 টু তলত কিমান আছে 1 এটা আছে গটিকে এটো প্ৰথম 1 লগত পূৰণ কৰিলে কিমান হ'ব 10x + 7 2 into কিমান হৈ যাব 4x হয়নে এতিয়া চোৱা 10x + 7 আৰু 2 4 গুণ 8 8x হৈ গল এতিয়া চোৱা আমি যিকিটা চলক আছে চলক থকা সংখ্যা কিটা এবা একফালে লৈ যাম আৰু যেটো ধ্ৰুবকটো আমি এক সাইডে ৰাখি দিম এনেদৰে কি কৰিম আমি এৰেঞ্জ কৰিম হয় নাই যেহেতু আমি সমীকৰণৰ সমাধান উলিয়াব লাগে গতিকে সমীকৰণৰ সমাধান মানে কি হয় চলকৰ মান গতিকে এটো চোৱা 10x আৰু 8 plus 8x তো যদি আমি লেফট সাইডত আনো তেতিয়া কিমান হৈ যাব -8x = plus 7 to right side গলে কিমান হৈ গল -7 হয় না এটা 10x ৰ পৰা 8x গলে মানে কিমান হ'ব 2x যেটো এটো কিমান আছে -7 আছিল হয় না এটা ইকুৱেল টু -7 x equal to -7/2 এটা আমি x ৰ মানটো কিমান পালো -7/2 যেহেতু আমাৰ রাইট হ্যান্ড সাইডত কিমান আছে 2 আছে গতিকে আমি লেফট হ্যান্ড সাইডত উলালে হৈ যাব হয় না এতিয়া আমি এটো বহিটো লেফট হ্যান্ড সাইডত কিমান আছে 10x + 7 by 4x এতিয়া 10 into x ৰ মানটো কিমান পালো -7/2 বহালো +7 4 into x ৰ মানটো কিমান পালো -7/2 এতিয়া চোৱা
2 এ 10 কাটিব পাৰো কেবা যাব 5 বাৰ আৰু এটো 2 এ 4 কাটিব পাৰো কেবা যাব 2 বাৰ এতিয়া 7 5 গুণ 35 যেটো হাতৰ আগত কিমান আছিল মাইনাস চিহ্ন আছিল গতিকে -35 প্লাস 7 এতিয়া মাইনাস আছিল 7 দুগুণ 14 হয় না -14 হৈ গল এতিয়া এটো -35 প্লাস 7 আছে প্লাস 7 আছে কি হ'ব মাইনাস হ'ব ডাঙৰ সংখ্যাটো কি চিহ্ন আছে মাইনাস আছে গতিকে কিমান হৈ গল -28 আৰু -14 আছিল মাইনাস মাইনাস কেনসেল হৈ যাব এটো এতিয়া আমি দুইটাকে কিহে কাটিব পাৰো 14 কাটিব পাৰো 14 28 কেবা যাব দুবাৰ যাব গতিকে আনসাৰত কিমান আহিলে 2 গতিকে আমি যেহেতু লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড হয় এতেকে x ইকুয়াল টু -7/2 হলে প্রদত্ত সমীকৰণটো কি হ'ব সমাধান হ'ব এতিয়া আমি 11 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কিমান দি আছে 11 নম্বৰ কোৱেশ্চনটো x - 9/x - 4 ইকুয়াল টু 2/3 আমি এতিয়া প্ৰথমে কি কৰিম বজ্ৰপূৰণ কৰিম 3 into x minus 9 equal to কিমান হ'ব 2 into x minus 4 এটো কিমান হ'ব ইয়ালত পূৰণ কৰিলে মানে 3 into x আৰু 3 into 9 3x minus 27 2x plus minus কি হ'ব minus 4 গুণ কিমান হ'ব 8 3x আমি এটা কি কৰিম আমি এতিয়া চলক কেটা এটা সাথে লৈ যাম আৰু ধ্ৰুবক কেটা একসাথে লৈ যাম তেন্দ্ৰ কি কৰিলাম এৰেঞ্জ কৰিলাম 3x আছে প্লাস 2x তো আমি রাইট সাইডৰ পৰা লেফট সাইডে গলে মানে কি হৈ যাব যেহেতু রাইট সাইডে কি আছে প্লাসত আছে লেফট সাইডে গলে কি হৈ যাব মাইনাস -8 আছিল -27 তো রাইট সাইডে গলে মানে কি হৈ যাব +27 এটা 3x ৰ পৰা -2x গলে মানে কিমান হৈ যাব x ইকুৱেল টু এটো প্লাস মাইনাস কি হ'ব মাইনাস হ'ব কিন্তু ডাঙৰ সংখ্যাটো আগত কি চিন আছে প্লাস চিন আছে 27 ৰ পৰা 8 মাইনাস কৰিলে মানে কিমান হ'ব 19 এতিয়া আমি সমীকৰণটো সমাধান কৰি দেখুৱালো এতিয়া চোৱা আমাক রাইট হ্যান্ড সাইডটো কিমান আছে 2/3 আছে আমি গতিকে রাইট হ্যান্ড সাইডটো অলৰেডি আছে গতিকে আমি লেফট হ্যান্ড সাইডটো উলালে হ'ব হয় না লেফট হ্যান্ড সাইডটো কিমান আছে x - 9/x - 4 এটা x সমানটো আমি কিমান পালো 19 - 9 আৰু 19 - 4 19 - 9 19 ৰ পৰা যদি আমি 9 মাইনাস কৰো কিমান হ'ব 10 আৰু 19 ৰ পৰা যদি আমি 4 মাইনাস কৰো কিমান হ'ব 15 এটা চোৱা 10 আৰু 15 দুইটাকে আমি কিহেৰে কাটিব পাৰো 5 ৰে 10 ক কেবা যাব দুবাৰ আৰু 15 ক 5 ৰে কেবা যাব তিনিবাৰ এটাকে আমি লেফট হ্যান্ড সাইডটো কিমান পালো 2/3 এটাকে আমি লেফট হ্যান্ড সাইড ইকুৱেল টু কি পাইছো ৰাইট হ্যান্ড সাইড ইকুৱেল পাইছো হয় না এটাকে x ইকুৱেল টু 19 প্ৰদত্ত সমীকৰণটো কি হ'ব সমাধান হ'ব আসুন আমি এতিয়া 12 নম্বৰ কোৱেশ্চনটো কৰো 12 নম্বৰ কোৱেশ্চনটো কিমান আছে 2y - 3/2y equal to -1/8 এতিয়া আমি এটো কি কৰিম প্ৰথমে বজ্ৰপূৰণ কৰিম বজ্ৰপূৰণ প্ৰথম এতিয়া সব বজ্ৰপূৰণ কৰিলে কি হ'ব 8 পূৰণ 2y - 3 equal to কিমান হ'ব ইয়াত যেহেতু মাইনাস আছিল -2y হয়নে এতিয়া চোৱা 8 দুগুণ কিমান হ'ব 16 16y - 8 3 গুণ কিমান হৈ গল 24 equal to -2y 2y লগত -2 পূৰণ হলে কিমান হৈ গল -2y এতিয়া চোৱা 16y আছে 16y যেহেতু এটো আমি যেবিলাক চলক থাকে চলক বিলাক আমি একফালে লৈ যাও আৰু ধ্ৰুবক বিলাক আমি একফালে লৈ যাও তেনেদৰে এৰেঞ্জ কৰো হয় না এতিয়া চোৱা আমি এই চলকটো এফালে লৈ আনিটো কিমান হৈ গল এটো -2y আছিল ৰাইট সাইডে আছিল লেফট সাইডে হৈ গল কিমান হৈ গল +2y ইকুৱেল টু কিমান হৈ গল ইফালে যেহেতু -24 আছিল মাইনাস টু ৰাইট সাইডে গলে মানে কি হৈ যায় প্লাস হৈ যায় হয় না হেকাৰণে কি হ'ল এটো 24 এতিয়া 16y + 2y যোগ কৰিলে কিমান হৈ গল 18y ইকুৱেল টু কিমান আছিল 24 18 টো যেহেতু y লগত কি হৈ আছে পূৰণ হৈ আছে আৰু যেহেতু ৰাইট সাইডে গলে মানে কি হৈ যাব হৰণ এতিয়া চোৱা 18 আৰু 24 দুইটাকে আমি কিহেৰে কাটিব পাৰো 6 ৰে 24 ক কেবা যাব 4 বাৰ আৰু 18 ক কেবা যাব 3 বাৰ এতিয়া y ইকুৱেল টু কিমান হৈ গল 4/3 এতিয়া আমাক যেহেতু সমীকৰণটো সমাধান আমি উলিয়ালো এতিয়া আমাক এতিয়া লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড কি কৰিব লাগে প্ৰমাণ কৰিব লাগে
আমাৰ ৰাইট হেণ্ড সাইডত কিমান আছে -1/8 এতিয়া আমি লেফট হেণ্ড সাইডত চেক কৰি চাও আহাচোন আমি y মানটো কিমান পালো 4/3 হয়নে ইয়াত বহাই দিলো y মানটো এতিয়া চোৱা এটো 4 দুগুণ 8 পূৰণ হৈ গল আৰু তলত কিমান আছিল 3 -3 আছিল এতিয়া আমি এটো কি কৰিম এটো আমি আকৌ পূৰণ কৰি ললো তলত কিমান হৈ গল 4 দুগুণ 8 8/3 হৈ গল এতিয়া চোৱা এই 3 টো কি লম লসাগু লম 3 আৰু 1 ৰ লসাগু কিমান হ'ব 3 হ'ব 3 এ 3 কেবাৰ যাব এবাৰ 8 গুণ 8 minus 1 ৰে 3 কেবাৰ যাব 3 বাৰ আৰু 3 3 গুণ 9 হয়নে তলত কিমান আছে 8/3 এতিয়া চোৱা 8 minus 9 আছে গটিকে ডাঙৰ সংখ্যাটো আগত কি চিন আছে মাইনাস চিন আছে গটিকে 9 ৰ পৰা 8 গলে মানে কিমান হ'ব -1 বাই কিমান হৈ গল 3 আৰু 8/3 আছিল এতিয়া চোৱা -1/3 আছিল আৰু যেতিয়া তলৰটো যদি ওপৰ যায়গে তেতিয়া কি হৈ যায় হিহতৰ নাম্বাৰ গেৰে কি হয় উল্টা হৈ যায় হয় না তলত থাকাটো ওপৰত আৰু ওপৰত থাকাটো তলত হয় না এতিয়া চোৱা -1/3 আছিল ইনটু এটো আমি ওপৰত লৈ গলো তেতিয়া কিমান হৈ গল 3/8 এতিয়া আমি 3 কাটি দিব পাৰো কিমান থাকিলে -1/8 এটাকে আমি লেফট হ্যান্ড সাইড ইকুয়াল টু কি পাইছো রাইট হ্যান্ড সাইড হয় না এতিয়া চোৱা এটাকে y equal to 4/3 পদত্ত সমীকৰণটো কি হ'ব সমাধান এতিয়া আমি 13 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন আমি প্ৰথমে কি কৰিব লাগিব তো বজ্ৰপূৰণ কৰিব লাগিব আমি এটো যদি প্ৰথম বজ্ৰপূৰণ কৰো তেতিয়া কি হ'ব 8 আৰু p বজ্ৰপূৰণ কৰিলে কি হৈ যাব 8p equal to 3 into 2p plus 6 এতিয়া চোৱা 8p আৰু এটো পূৰণ কৰিলে কিমান হৈ যাব 3 আৰু 2p 6p 3 দুগুণ 6 প্লাস 6 3 গুণ কিমান হ'ব 18 এতিয়া চোৱা 8p 6p টো যদি আমি লেফট সাইডে লৈ যাও তেতিয়া কি হৈ যাব -6p ইকুৱেল টু কিমান হ'ব 18 এতিয়া 8p পৰা 6p গলে মানে কিমান থাকিব 8p পৰা যদি আমি 6p মাইনাস কৰো তেতিয়া কিমান হ'ব 2p হয়নে ইকুৱেল টু কিমান হৈ যাব 18 এতিয়া চোৱা 2 to p লৰ কি হৈ আছে পূৰণ হৈ আছে ৰাইট সাইডে গলে মানে কি হৈ যাব হৰণ এতিয়া চোৱা p ইকুৱেল টু 18/2 18 অফ 2 এ কেবা যাব 9 বাৰ এটাকে p ইকুৱেল টু কিমান পাই গলো আমি 9 এটাকে সমীকৰণটো সমাধান হৈ গল আমাৰ p ইকুৱেল টু কিমান পালো 9 এতিয়া আমি লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড প্ৰুফ কৰি দেখাব লাগিব হয়নে আমাৰ ৰাইট হ্যান্ড সাইডত কিমান আছে 3/8 এতিয়া আমি লেফট হ্যান্ড সাইডটো আমি প্ৰুফ কৰিব লাগিব হয়নে লেফট হ্যান্ড সাইডটো চেক কৰিব লাগিব এতিয়া চোৱা লেফট হ্যান্ড সাইডত কিমান আছে p/2p + 6 এতিয়া p মানটো আমি কিমান পালো 9 9 বহাই দিলে 2 * 9 + 6 9 9 দুগুণ কিমান হৈ যাব 18 + 6 9 এটো কিমান হৈ যাব 24 হয়নে 18 + 6 যোগ কৰিলে কিমান হৈ গল 24 9/24 এতিয়া চোৱা 3 আমি কিহে কাটিব পাৰো 3 এ কাটিব পাৰো 3 3 গুণ 9 আৰু 24 ক আমি 3 এ কাটিব পাৰো কিমান হ'ব 8 3 গুণ 24 এটাকে কিমান পালো আমি 3/8 এটাকে আমি লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড দুইটা সাইডে কি পাইছো আমি ইকুৱেল পাইছো হয়নে এটাকে left hand side equal to right hand side আৰু কি হ'ব এটাকে p equal to 9 পদত্ত সমীকৰণটো কি হ'ব সমাধান এতিয়া 14 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কিমান দি আছে 5x + 2 by 6x - 2 = 2/3 দি আছে এটো আমি ফাৰ্স্ট লিষ্ট লাগিব বজ্ৰপূৰণ কৰিম হয়নে 3 * 5x + 2 = 2 * 6x - 2
এটো কিমান হ'ব 3 5 গুণ 15 15x প্লাস 3 দুগুণ 6 6 দুগুণ 12 12x minus 2 দুগুণ 4 15x আছে এটো 12x তো যদি আমি লেফট সাইডে লৈ আনো তেতিয়া কি হৈ যাব প্লাস 12x আসলে যেহেতু লেফট সাইডে আহিলে কি হৈ যাব minus 12x equal to minus 4 আৰু plus 6 তো যদি আমি রাইট সাইডে লৈ যাম তেতিয়া কি হৈ যাব minus 6 হয় না এতিয়া সোয়া 15x ৰ পৰা যদি আমি 12x মাইনাস কৰো তেতিয়া কিমান হ'ব 3x equal to কিমান হ'ব 10 মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব কিন্তু ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে মাইনাস চিন আছে গতিকে কিমান হ'ব -10 এতিয়া সোয়া 3 to যেহেতু x লগত পূৰণ হৈ আছে এটো ৰাইট সাইডে গলে মানে কি হৈ যাব হৰণ -10/3 এতিয়া আমি সমীকৰণটো সমাধান কৰি দেখালো এতিয়া আমি লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড প্রমাণ কৰি দেখাব লাগিব আমাৰ রাইট হ্যান্ড সাইডত কিমান আছে 2/3 এতিয়া আমি লেফট হ্যান্ড সাইডত টু চেক কৰিব লাগিব হয় না লেফট হ্যান্ড সাইড কিমান আছে 5x + 2 6x - 2 5 into আমি x ৰ মানটো কিমান পালো -10/3 plus 2 আৰু 6 into আৰু x ৰ মানটো কিমান পাইছিলো -10/3 আসলে -2 হয়নে এতিয়া সোয়া আমি এটো 3 এ 6 ও কাটিব পাৰো কেবা যাব দুবাৰ হয়নে এতিয়া আমি উপৰটো কি কৰিম 5 দুগুণ 50 -50/3 plus 2 আৰু -20 এটো কিমান হৈ যাব -20 হয়নে -20 - 2 এতিয়া সোয়া এটো কি হৈ যাব -20 এটো 10 দুগুণ কিমান হৈ যাব 20 আৰু মাইনাস সাইনটো আসলে নহয় -20 - 2 হয়নে এতিয়া সো উপৰত কি কৰি আমি এতিয়া লখাগু লম 2 ৰ তলত কিমানটা আছে 1 এটা আছে 1 আৰু 3 লখাগু কিমান হ'ব 3 3 এ 3 কেবাৰ যাব এবাৰ যাব -50 প্লাস 1 এর 3 কেবাৰ যাব 3 বাৰ 3 দুগুণ 6 এতিয়া সোয়া মাইনাসে মাইনাসে কি হৈ যাব প্লাস হ'ব এতিয়া কিমান হৈ যাব এটো -22 হয়নে -50 আৰু +6 আছে প্লাস আৰু মাইনাসে কি হ'ব মাইনাস হ'ব আমি 50 পৰা যদি 6 মাইনাস কৰো তেতিয়া কিমান হ'ব 44 4 - 44/3 আৰু তলত কিমান আছিল 22 এতিয়া সোয়া আমি 22 তো যদি আমি উপৰ লৈ যাম তেতিয়া কিমান হৈ যাব 22 তলত মানে কিমান আছে 1 এটা আছে এটো উল্টা হৈ গলে মানে কিমান হৈ যাব -44/3 into -1/22 হয়নে এতিয়া আমি 22 এ 44 কাটিব পাৰো কেবাৰ যাব দুবাৰ যাব এতিয়া আমি মাইনাস মাইনাস ক্যান্সেল কৰি দিব পাৰো দুইটা সাইডে কি আছে যেহেতু মাল্টিপ্লিকেশন হৈ আছে হয়নে এতিয়া সোয়া আমি আনসাৰটো কিমান পালো 2/3 হয়নে এটাকে লেফট হ্যান্ড সাইড ইকুয়াল টু কি আছে রাইট হ্যান্ড সাইড এটাকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড এটাকে x equal to -10/3 পদত্ব সমীকৰণটো কি হ'ব সমাধান পদত্ব সমীকৰণটোৰ সমাধান আহা আমি এতিয়া 15 নম্বৰ কোৱেশ্চনটো কৰো 15 নম্বৰ কোৱেশ্চনটো কি হ'ব আমি প্ৰথম কি কৰিম এইকিটা যেহেতু পূৰণ হৈ আছে এইকিটা আমি প্ৰথমে পূৰণ কৰি লম হয়নে সংখ্যাকিটা এটো 3 দুগুণ কিমান হৈ যাব 6 plus 3x হয়নে minus 5 দুগুণ 10 minus সে minus কি হৈ যাব প্লাস কিমান হৈ যাব এটো
15 3 5 গুণ 15 5 minus 3x equal to কিমান হ'ব 9 এতিয়া সোয়া 3x minus 10x আছে এটো কিমান হ'ব minus 7x plus কিমান হ'ব 21 মানে এটো যোগ কৰিলে মানে এতিয়া সোয়া 5 minus 3x equal to কিমান হ'ব 9 এতিয়া আমি কি কৰিম বজ্ৰকৰণ কৰিম বজ্ৰকৰণ কৰিলে কিমান হ'ব 7x plus 21 equal to 9 into 5 minus 3x minus 7x plus 21 এটো পূৰণ কৰিলে কিমান হ'ব 9 5 গুণ 45 আৰু 3 9 গুণ কিমান হ'ব 27 27x হয়নে এতিয়া সোয়া minus 7x আৰু minus 27x তো যদি আমি লেফট সাইডে লৈ আনো তেতিয়া কি হৈ যাব plus 27x equal to 45 আৰু 20 plus 21 তো যদি আমি রাইট সাইডে লৈ যাও কিমান হৈ যাব minus 21 এতিয়া 27 ৰ পৰা যদি আমি 7 মাইনাস কৰো প্লাস মাইনাস কি হ'ব মাইনাস হ'ব 27 ৰ পৰা যদি আমি 7 মাইনাস কৰো তেতিয়া কিমান হ'ব 20x equal to আৰু 45 ৰ পৰা 21 মাইনাস কৰিলে কিমান হ'ব 24 এতিয়া x equal to কিমান হ'ব 24/20 এটা আমি দুইটাই কিহে কাটিব পাৰো 4 এ কাটিব পাৰো 4 এ 24 কেবা যাব সবার আৰু 20 কেবা যাব 5 বার হয়নে x equal to কিমান হ'ব তেনেহলে 6/5 এতিয়া আমি কি কৰিব লাগিব লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড প্রুভ কৰিব লাগিব আমি যেহেতু এনেকুৱা ধৰণৰ বহুত কোৱেশ্চন কৰিলো গটেকে তোমালোকে এটো লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড প্রুভ কৰি দেখাবা এটো তোমালোকক হোমৱৰ্ক দিছো আৰু লগতে 16 নম্বৰ কোৱেশ্চনটো মই তোমালোকক হোমৱৰ্ক দিছো তোমালোকে কৰি মেলি কমেন্টত জনাবাচোন আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো যদি তোমালোকে ভিডিওটো ভাল পালা তেনেহলে লাইক শেয়াৰ আৰু কমেন্ট কৰি দিবা